হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই ভ্লগছটো ষ্টাৰ্ট কৰিছোঁ জেঠীমাহঁতৰ ঘৰৰ পৰা। আৰু অকণমান ভাবিছোঁ ওলাই যাওঁ এনেই ৰাস্তাই আপোনালোকক গোটেইখিনি ভিউ দেখাম, চাই থাকিব দেই। এয়া হৈছে একদম খাটি গাঁৱলীয়া পৰিৱেশ, য'ত কেৱল বাগান আৰু খেতি দেখিবলৈ পাব। ইয়াতে কেৱল কল আৰু নাৰিকল আৰু তামোল আৰু চাহৰ খেতি। ইয়াতে ধুনীয়া ধান হয়, ধানৰ খেতিবোৰ খুব ভাল হয় ইয়াতে দেই। ইফালে মস্ত ৰ'দো দিছে, নাজানো আৰু জেঠীমাই ক'লৈ লৈ যায়, যলৈকে লৈ যায় গৈ থাকিম আৰু। এই টিকা ফটা ৰ'দত ফুৰি আহি এতিয়া ভাত বহাই দিছোঁ। মই দালি বহাই দিছোঁ আৰু ইফালে আলু ভাজিছোঁ, কণী আৰু শুকান জলকীয়া কেইটামান ফ্ৰাই কৰি লৈছোঁ। আৰু গাইজ, লাইফত ফাৰ্ষ্ট টাইম মই খৰিত ভাত বনাই আছোঁ দেই। এনেতো মই মোৰ ঘৰত গেছতে বনাওঁ, কিন্তু ইয়াতে লাইফত ফাৰ্ষ্ট টাইম বনাই ভালো লাগিছে আৰু প্ৰকাণ্ড গৰম লাগিছে। কি ক'ম আৰু, বিৰাট গৰম। অভ্যাস নাই যে, তথাপিও এতিয়া মাছ ভাজি আছোঁ বৰ্তমান। মাছটো পিছে আজি নাখাওঁ, কালি খাম, কিন্তু ভাজি থৈ দিছোঁ আৰু।